ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 22 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া চত মাহৰ 8 তাৰিখ বন্ধুসকল আপোনালোকৰ সুবিধাৰ বাবে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে প্ৰদান কৰা হয় বা আপোনালোকে লাভ কৰি থাকে আৰু যিসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আজিৰ বিশেষ গুৰুত্বপূৰ্ণ দিনটো আগবাঢ়ি যোৱা হওক আজিৰ তিথি হ'ব শুক্লা কৰিদোষী তিথি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ আজি তাৰ পিছতে আপোনালোকৰ নক্ষত্ৰ আৰম্ভ হ'ব পূব ফাংগনি নক্ষত্ৰ যোগ হ'ব ধৃতি যোগ তাৰ পিছতে খুল যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব সিংহ ৰাশি আজিৰ সূৰ্যোদয় হ'ব 5:28 সূৰ্যাস্ত সময় হ'ব 5:30 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব পলম নকৰি ৰাশিফল খিতানলৈ আগবাঢ়িছো হওক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো আপোনালোকে সকলোৱে গম পায় মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত কামবোৰ আপোনালোকে কৰোতে অলপ সাৱধান হ'ব লাগিব নহলে যিকোনো অসাৱধানতাৰ বাবে আপোনালোকৰ বিৰোধী আপোনালোকৰ সুবিধা লৈ আপোনালোকৰ উদ্ধতন বিষয়ৰ সন্মুখত আপোনালোকক অপমান কৰিবলৈ বা আপোনালোকৰ কথা বেয়াকৈ লগাবলৈ চেষ্টা কৰিব পাৰে যদি আপুনি ব্যৱসায় কৰে তে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে মাত্ৰ আপোনালোকৰ ব্যৱসায়টো আগুৱাই নিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি কাৰোবাৰ প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনালোকৰ প্ৰেমত দূৰত্ব আহিব পাৰে আপোনালোকৰ প্ৰেমত থকা দূৰত্ব দূৰ কৰিবলৈ চেষ্টা কৰা উচিত অৰ্থাৎ যদি কিছুমান ক্ষেত্ৰত ভুল বুজাবুজিৰ হয় কিছু মিছ আণ্ডাৰষ্টেণ্ডিংও হয় সেইখিনি ঠিক কৰিবৰ বাবে চেষ্টা কৰিব লাগে আজি আপোনালোকৰ পাৰিবাৰিক পৰিৱেশৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ দিনটো কিছু বিচলিত হ'ব পাৰে যাৰ বাবে আপোনালোকৰ চিন্তাৰ কৰিবলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ আপোনালোকে যত্ন ল'ব লাগিব সামান্যতম আপোনালোকৰ সমস্যা হ'লেও চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে যদি আপোনালোকৰ হেল্থৰ কিছু সমস্যা চলিছে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব আজিৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যোগাসন কৰক আপুনি নিশ্চয়কৈ সকাহ পাব ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় বৰ্তমান সময়ত গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ মনোযোগ বজাই ৰাখিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ঘৰুৱাৰ পৰিৱেশটো আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে নিজৰ ফালৰ পৰা চেষ্টা কৰিব যিমান পাৰে আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি সুখ শান্তি আপোনালোকে ৰাখিবলৈ বা আপোনালোকে যিখিনি প্ৰবলেম আছে যিখিনি সমস্যা আছে সেইখিনি সলভ কৰিবৰ বাবে চেষ্টা কৰিব শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে হয়তো আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছুমান উৎখান পতন দেখিব লাগিব যদি আপোনালোকৰ কোনো কাম ভুল হয় আপোনালোকৰ মিষ্টেকো হয় তেন্তে আপোনালোকৰ উদ্ধতন বিষয়ৰ দ্বাৰা বা তেওঁলোকৰ পৰা কিছু কথা শুনিব লগা হ'ব পাৰে কিন্তু ভাল কাম কৰিলে আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰাও প্ৰশংসা লাভ কৰিব পাৰে গতিকে ভুলতো আপোনালোকে নকৰিব আৰু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত এক্টিভ হৈ থাকিব লাগিব বুলি কৈছে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে যিকোনো চুক্তি কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগে হয়তো আপোনালোকৰ পৰিয়ালত কিবা এটা শুভ অনুষ্ঠানৰ আয়োজন কৰা হ'ব আজিৰ দিনটোত যাৰ বাবে আপোনালোকৰ মনটো অতি বেছি সুখী হৈ থাকিব আনন্দত আপোনালোকৰ আত্মহাৰা হৈ থাকিব বুলি কৈছে আপুনি পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে আজিৰ দিনটোত য'ত আপোনালোকৰ মনটো বহুত বেছি শান্তি পাব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে কিবা এটা নতুন কাম প্লেনিং কৰিব পাৰে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছুমান স্বাস্থ্যজনিত সমস্যাৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপুনি নতুন কাম এটা খুলিবলৈ চুক্তি পাব পাৰে বা আপুনি অংশীদাৰিত্বৰে কাম কৰিব পাৰে বুলি কৈছে সেইফালৰ পৰা আপোনালোকৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে যদি আপোনালোকে নিজৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি চলে নিজৰ ওপৰত বিশ্বাস ৰাখে নিজৰ ওপৰত যদি কনফিডেন্স ৰাখে আজিৰ দিনটো বিভিন্ন ক্ষেত্ৰত সফল হ'ব পাৰিব মাথো আপোনালোকে ধৈৰ্য বজাই ৰাখে আজিৰ দিনটোত প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নিজৰ ওপৰত কনফিডেন্স আপোনালোকে ৰাখিব লাগিব বুলি কৈছে
আজিৰ দিনটোত পিতৃ মাতৃৰ কথা বতৰাখিনি আপোনালোকে আওকাণ নকৰিব তেওঁলোকৰ যে ভাল পৰামৰ্শ দিহা পৰামৰ্শখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব নিজৰ ওপৰত সদায় কনফিডেন্স আত্মবিশ্বাস ৰাখিব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব লাইক এটা কৰি দিব মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে এটা অসুবিধাজনক দিন হ'ব পাৰে কিছু ক্ষেত্ৰত কিছু লোকৰ কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কাম কৰিবলৈ আপোনালোকৰ ভালকৈ আপোনালোকৰ মন নাযাব পাৰে কিবা এটা অজ্ঞাত ভয়ৰ বাবে বহুত বেছি চিন্তিত হ'ব পাৰে আজিৰ দিনটোত ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ গ'লে আপুনি আপোনালোকৰ ব্যৱসায়ত লাভৰ বহুত সুযোগ পাব পাৰে বহুত অপৰচুনিটি আহিব লাভ কৰাৰ যি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে এক্টিভ হৈ থাকিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ জীৱনত সফলতা লাভ কৰিবৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰা উচিত অন্যথা আপোনাৰ বিৰোধীসকলেও আপোনালোকক তললৈ নমাই আনিবলৈ চেষ্টা কৰিব পাৰে সকলোৱে আপোনালোকৰ মংগলৰ বাবে প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে নিবিচাৰিব আপুনি ভাবিব এটা তেওঁলোকে ভাবিব এটা গতিকে সকলোকে বিশ্বাস কৰাৰ পৰা দূৰত ৰহ আপোনালোকে ধ্যান ৰাখিব লাগিব সেইবাবে আপোনালোকে সেইখিনি ক্ষেত্ৰত সেইবাবে আপুনি সাৱধান হ'ব লাগে আপোনালোকৰ পৰিয়ালত পাৰ্থক্য বাঢ়িব পাৰে অৰ্থাৎ ভুল বুজাবুজি হ'ব পাৰে কোনো বিষয়ক লৈ আপোনালোকৰ পৰিয়ালত বিশেষকৈ ভুল বুজাবুজি হ'ব পাৰে গতিকে কৈছে যিহেতু ধ্যান ৰাখিব লাগিব আৰু কোনো বিষয়ক লৈ আপোনালোকৰ জীৱন সংগীৰ সৈতেও কাজিয়া আহিব পাৰে বুলি কৈছে বা কাজিয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ল'ৰা ছোৱালীৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব তেওঁলোকে যদি গাড়ী মটৰ বেছিকৈ ব্যৱহাৰ কৰে তেনেহ'লে গাড়ী মটৰ চলাওঁতে আপোনালোকে কিছু তেওঁলোকক সাৱধান কৰি দিব লাগে বুলি কৈছে বাহনখন ব্যৱহাৰ কৰিবৰ সময়ত আপোনালোকে বিশেষকৈ ধ্যান ৰাখক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ মনটো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব আপোনালোকৰ স্বাস্থ্যৰ কিবা এটাৰ ভাল আপোনালোকৰ নহয় চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে যদি আপোনালোকৰ হেল্থৰ কিছু সমস্যা বা প্ৰব্লেম ফেচ কৰি আছে সময়মতে আপোনালোকে ঔষধ খাই থাকিব আৰু সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আজিৰ দিনটোত নিজৰ হেল্থৰ লগতে নিজৰ পিতৃ মাতৃ আপোনালোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আওকাণ নকৰিব তেওঁলোকৰ সমস্যাখিনি বুজিবলৈ চেষ্টা কৰা প্ৰেমৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো চালে আপোনালোকৰ মাজত দূৰত্ব বাঢ়িব পাৰে সৰু সুৰা কথা বতৰাটো আপোনালোকৰ মাজত কিছু সংঘাত আপোনালোকৰ হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক আবেগক বুজিব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰিব সেইখিনি ক্ষেত্ৰত ফোকাছ দিব লাগিব আৰু তুলনা আনৰ প্ৰেমৰ লগত আপোনালোকে তুলনা নকৰিব বুলি কৈছে নহ'লে সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে সফল হ'বৰ বাবে বিশেষকৈ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি ফোকাছ দিব আজিৰ দিনটোত এটা ভাল প্ৰতিফলন দেখিব যদিহে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে তেওঁলোকে ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ ওপৰত প্ৰথম কথাটো হ'ল আজিৰ দিনটোত আৰু কৈছে যে আপোনালোকৰ কৰ্মৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত বহুত সুখ আৰু ধন সম্পত্তিৰে বিশেষকৈ আপোনালোকৰ ভৰি পৰিব কাম কৰিব আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সুখী হ'ব অৰ্থাৎ আপোনালোকৰ যি ধৰণৰ কাম কৰা যি ধৰণৰ কেপাচিটি বা যি ধৰণৰ আপোনালোকৰ এক্টিভ মুড সেইখিনি অত্যন্ত শুভ দেখা পোৱা গৈছে দিনটো অতি সুখদায়ক হ'ব বুলি কৈছে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে বা যিসকল লোক আছে আজিৰ দিনটো আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগে আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত আগুৱাই নিব পাৰে আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে তেওঁলোকৰ সহযোগিতাত আজিৰ দিনটো ব্যৱসায় ক্ষেত্ৰত কথা বতৰাটো আপোনালোকৰ মধুৰতা আনিব লাগিব ব্যৱসায়ৰ সৈতে জড়িত বহুতো ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে যুৱক যুৱতীসকলে আজিৰ দিনটো প্ৰেমৰ সম্পৰ্কত যদি আছে তেন্তে আপোনালোকৰ প্ৰেমক দ্ৰুত কৰা বা আগবঢ়াই নিয়াত সময় আহি পৰিব বুলি কৈছে আপোনালোকৰ মৰম বাঢ়িব মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ দূৰ হ'ব আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰিব য'ত আপুনি বহুত বেছি আপোনালোকৰ ফূৰ্তি থাকিব বা মনটো আপোনালোকৰ শান্তি পাব বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত নিজৰ যদি মা আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক তেওঁলোকৰ হেল্থৰ বা তেওঁলোকৰ স্বাস্থ্যৰ আপোনালোকে বুজি পাব লাগিব দীৰ্ঘদিনীয়া ৰোগে তেওঁলোকক কিছু অসুবিধা দিব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে গাড়ী চলাওঁতে আপোনালোকে অলপ সাৱধান হ'ব লাগে নহ'লে দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব নহ'লে ল'ৰা ছোৱালীৰ বেমাৰ বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বৈবাহিক জীৱনতো ধ্যান ৰাখিব লাগিব আনৰ লগত তুলনা কৰি আপোনালোকে বিশেষকৈ কম্পেয়াৰ নকৰিব তুলনা বেছিকৈ নকৰিব নহ'লে জীৱন সংগী আৱেগ বা তেওঁলোকৰ মনত কিছু বিভ্ৰান্তি বা কিছু সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনতো প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বৈবাহিক জীৱনটো আপোনালোকে কেনেকৈ আগবঢ়াই নিব কেনেকৈ সমস্যাখিনি সমাধান কৰিব সেইখিনি ক্ষেত্ৰত ফোকাছ দিব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ
একেবাৰে নাপাহৰিব। সিংহ ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ভাল দিন অত্যন্ত। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কনিষ্ঠসকলৰ কৰ্মৰ ক্ষেত্ৰত হোৱা ভুলবোৰ ক্ষমা কৰিব লাগে। কোনো যদি সৰুৱে ভুল কৰে সেইখিনি ক্ষমা কৰি দিব লাগে আৰু তেওঁলোকৰ ভুলবোৰ জ্যেষ্ঠ বিষয়াসকলৰ ওচৰলৈ লৈ নাযাব, বুজাবলৈ চেষ্টা কৰক। কিন্তু আপুনি আপোনালোকৰ কৰ্মচাৰীসকলক বুজাই দিব লাগে কৰ্মৰ ক্ষেত্ৰত যাতে কামবোৰ সময়মতে সম্পূৰ্ণ হয় আৰু যাতে ভুল ত্ৰুটিবোৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি আপোনালোকে সজাগ আৰু সচেতন কৰি দিব লাগে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। খং ৰাগেৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ নিবিচাৰিব আজিৰ দিনটোত, নহ'লে সমস্যাবোৰ আৰু বেছি ক্ৰিয়েট হ'ব পাৰে। আজিৰ দিনটোত ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে অৰ্থাৎ আপুনি হয়তো আপোনালোকৰ ব্যৱসায়ত অৰ্থাৎ ব্যৱসায় যিসকলে কৰে তেওঁলোকে হয়তো অগ্ৰগতি পাব। আপোনালোকৰ কষ্ট অনুসৰি আপোনালোকৰ ব্যৱসায় বহুখিনি আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ যি ধৰণৰ কষ্ট, যি ধৰণৰ হাৰ্ড ৱৰ্কিং কৰিব সেইখিনি আপোনালোকক আগবঢ়াই নিব বুলি কৈছে, য'ত আপুনি আৰ্থিক সুবিধাও লাভ কৰিব পাৰে। যদি আপুনি কেতিয়াবা শ্বেয়াৰ মাৰ্কেট বা বিশেষকৈ তেনেকুৱা ধৰণৰ জল্পনা কল্পনাৰ বজাৰত ধন যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰিছে, আপোনালোকে যদি টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে, তেন্তে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। কিন্তু জানিব লাগিব, জ্ঞাত আপোনালোকে হ'ব লাগিব, সেইখিনি জ্ঞান অভিজ্ঞতা আপোনালোকৰ হ'ব লাগিব বুলি কৈছে। তাৰপিছতে তেনেধৰণৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি অৰ্থাৎ যুৱক যুৱতীসকলে আপোনালোকৰ এজন ভাল বন্ধুৰ ঠাইত বিশেষকৈ পাৰ্টিলৈ যাব পাৰে বা তেওঁলোকৰ পৰা দুটা কথা শিকিব পাৰিব, জানিব পাৰিব। যদি আপোনালোকৰ মনত কিছু চিন্তা আছিল, কিছু মানসিক আপোনালোকৰ চিন্তা আছিল, কিছুমান আপোনালোকৰ সমস্যা আপোনালোকৰ জড়িত হৈ আছে, সেইখিনিৰ পৰা কিছু আপোনালোকে মুক্তি পাব পাৰে বা আপোনালোকৰ সৰকাল লাগিব মনটো। আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে বহুতো ক্ষেত্ৰত। আজিৰ দিনটো আপোনালোকৰ জীৱনত অৰ্থাৎ জীৱন সংগীৰ সৈতে বহুত সুন্দৰ সময় কটাব, যিটো আপুনি সদায় মনত ৰাখিব আৰু স্মৃতি হৈ ৰ'ব পাৰে কিছু ক্ষেত্ৰত কিছু লোকৰ। যদি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত কোনো ধৰণৰ বিবাদ চলি আছে, ভিতৰুৱাভাৱে কিছু কাজিয়া পেচালো চলি আছে, মিছ আণ্ডাৰষ্টেণ্ডিং চলিছে, তেন্তে সেই বিবাদো আপোনালোকৰ অন্ত পৰিব, বুজি পাব, সকলোৱে উপলব্ধি কৰিব, যাৰ বাবে আপোনালোকৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ দিনটো কঁকালৰ বিষ আপোনালোকৰ হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ ল'ব। যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব। কন্যা ৰাশি জাতৰ জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাম বহুত বেছি সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব, পৰিচালনা কৰিব পাৰিব। কিন্তু আপোনালোকৰ কথা বতৰাৰ বাবে আপুনি হয়তো বন্ধুৰ দূৰত্ব আপোনালোকে বজাই ৰাখিব পাৰে বুলি কৈছে বা আপোনালোকৰ দূৰত্ব বাঢ়িব পাৰে। গতিকে কথা বতৰাৰ ক্ষেত্ৰত কথা বতৰা কওঁতে সাৱধান হওক বুলি কৈছে। প্ৰত্যেকটো ৱৰ্ড, প্ৰত্যেকটো শব্দ গতিকে ধ্যান ৰাখক, বাক্যবোৰ কওঁতে ধ্যান ৰাখক যাতে কোনোৱে বেয়া অনুভৱ নকৰে। সকলোকে আপোনালোকে আকৰ্ষণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত। বিশেষকৈ এটলিষ্ট আপোনালোকে আজিৰ দিনটোত সেইখিনি ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত ধ্যান ৰাখিব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা যিসকল জাতৰ জাতিকা আছে, অৰ্থাৎ আপোনালোকে যিসকলে ব্যৱসায় কৰে, আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কিছুমান কথা, কিছুমান কাম কাৰ্যকৰী কৰিব লাগিব। সঠিক সিদ্ধান্ত ল'ব পৰা লাভৱান হ'ব পাৰে। যদি সঠিক সিদ্ধান্ত ল'ব পাৰে, ভাল এটা যদি আপোনালোকে ডিচিশ্যন ল'ব পাৰে, তেনেহ'লে আপোনালোকৰ লাভ হ'ব পাৰে। অন্যথা পিছত অনুতাপ কৰিব লাগিব, কিছু অপৰচুনিটি আহিব পাৰে। পাছত যদি সেই অপৰচুনিটি বা কিছু লাভ কৰাৰ সময়ত যদি আপোনালোকে যদি সেইখিনি সিদ্ধান্ত ল'ব নোৱাৰে, উপযুক্ত সিদ্ধান্ত ল'ব নোৱাৰে, পাছত গৈ আপোনালোকৰ গিল্টি ফিল কৰি থাকিব। পিছতে আপোনালোকে কিয় নকৰিলে, এইখিনি কৰা হয় ভাল আছিল, তেনেকুৱা ধৰণৰ এটা মনোভাৱ আপোনালোকৰ আহি থাকিব পাৰে বুলি কৈছে। গতিকে সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব। আপোনালোকৰ ভাই ভনীৰ বন্ধু বান্ধৱীৰ সহায়ত আপুনি আপোনালোকৰ পুৰণি বাকী থকা কিছুমান কাম সম্পূৰ্ণ কৰিব পাৰিব, যিয়ে আপোনালোকক বহুত বেছি সন্তুষ্টি দিব, বহুত বেছি আপোনালোকে শান্তি লাভ কৰিব। আজি গোটেই দিনটো আপুনি শক্তিশালী অনুভৱ কৰিব, কনফিডেঞ্চ থাকিব, মনত সাহস থাকিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিব, আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক বিষ নহ'ব। যদি আপুনি উচ্চ BP বিশেষকৈ ডায়েবেটিছ ৰোগী হয়, তেন্তে আপুনি সময়মতে ঔষধ খাই থাকিব লাগে বুলি কৈছে। মাজে মাজে আপোনালোকে চেকআপ কৰাটো নিশ্চিত কৰক। যদি আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, লাইক এটা কৰি দিব। তুলা ৰাশি জাতৰ জাতিকাসকলৰ বাবে বৰ ডাঙৰ কিবা এটা কৰাৰ বাবে দিন বুলি কৈছে। যদি আপোনালোকে বহু দিনৰ পৰা পৰিকল্পনা কৰিছিল, কিবা এটা কৰাৰ বাবে ট্ৰাই কৰিছিল, চেষ্টা কৰিছিল বা আপোনালোকে ৱেইট কৰি আছিল কিবা এটা কৰাৰ বাবে, সেইখিনি কৰাৰ বাবে উপযুক্ত সময়, ভাল দিন বুলি কৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিবা এটা কামত দীৰ্ঘদিন ধৰি যদি চেষ্টা কৰি আহিছে, তেন্তে সেই কামো বা সেই যিখিনি প্ৰব্লেম হওক, সমস্যা হওক, কামখিনিয়ে হওক আপোনালোকে কৰিব পাৰিব, যিয়ে আপোনালোকৰ মনত বহুত বেছি সুখ কঢ়িয়াই আনিব। যেতিয়া কিবা এটা কাম হৈ উঠে মানুহৰ বা আপোনালোকৰো
সকলোৰে বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায় বুলি কৈছে বা মনত শান্তি লাভ কৰা মানসিক শান্তি বা তৃপ্তি আপোনালোকে লাভ কৰিব আজিৰ দিনটো সেই অনুসাৰে আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰা দেখা পোৱা যাব কনফিডেন্স বাঢ়িব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি ব্যৱসায়ত আৰ্থিক সুবিধা লাভ কৰিব পাৰিব যাৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ক আৰু বেছি আগুৱাই নিব পাৰিব আগবঢ়াই নিব পাৰিব আৰু আপোনালোকৰ ব্যৱসায় বহুত বেছি আগবাঢ়ি যাব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ ব্যৱসায়ত ভাল কাম কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে ৰাজনীতিৰ প্ৰতি আগ্ৰহী যিসকল আছে তেওঁলোকে বিশেষকৈ ৰাজনীতিত বিপুল সুবিধা লাভ কৰিব পাৰে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে সেই দিশত বা সেই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ সফল হ'ব ধৈৰ্য বজাই ৰাখিব লাগিব যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি লাভ পাব পাৰে কিন্তু আপোনালোকৰ শ্বেয়াৰ মাৰ্কেটত অধিক দামত বিক্ৰী কৰিব পাৰিব কিন্তু সেইখিনি অভিজ্ঞতা সেইখিনি জ্ঞান ল'ব লাগিব বুলি কৈছে তেতিয়াহে সেই ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব মাত্ৰ চকু পৰীক্ষা কৰি থাকিব আপোনালোকৰ চশমাৰ সংখ্যা বাঢ়িব পাৰে বা আপোনালোকৰ বিশেষকৈ হেল্থৰ বা চকুৰ কিছু সমস্যা আপোনালোকৰ অশান্তি দিব পাৰে যাৰ বাবে আপোনালোকৰ মূৰৰ বিষৰো হ'ব পাৰে যাৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে মানসিক চাপৰ বাবে বা চাপৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে তেতিয়াহে আপোনালোকৰ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো কাৰ্য পেছাল বা কিছু ভুল বুজাবুজিৰে দিনটো আৰম্ভ হ'ব পাৰে বুলি কৈছে কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয় আপোনালোকৰ প্ৰেম জীৱন ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে ধৈৰ্য বজাই ৰাখিব লাগে সংৰাগবোৰ পৰিহাৰ কৰিব লাগে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব গতিকে ধ্যান ৰাখিব বৈবাহিক জীৱনত টকা পইচাৰ কথা বতৰাক লৈ আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে ধ্যান ৰাখিব তেনেকুৱা ধৰণৰ যাতে এটা সমস্যা নহয় তাৰ প্ৰতি আপোনালোকে এক্টিভ হ'ব লাগিব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক দিনটো আগবাঢ়ি যাবৰ বাবে ৰাতিপুৱাৰ সময়খিনিৰ পৰা আপোনালোকে ধৈৰ্য বজাই ৰাখিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু কিছু লোকৰ অতি সাৱধানে কাম কৰা উচিত নহলে আপোনালোকৰ বিৰোধীয়ে আপোনালোকৰ যিসকল বিৰোধী আছে যিসকল শত্ৰু আছে বা আপোনালোকৰ যিসকল বিৰোধীয়ে বিশেষকৈ আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকৰ উন্নতিত কিছু বা আপোনালোকে যদি কিবা এটা ভাল কাম কৰিছে সেইসকল ব্যক্তি আপোনালোকক বিশেষকৈ ডাউন পেলাব বিচাৰিব পাৰে গতিকে সেইসকল ব্যক্তিৰ পৰা কিছু সাৱধান হ'ব লাগিব বুলি কৈছে আৰু নিজকে ধৈৰ্য বজাই ৰাখি নিজৰ কৰ্মৰ ক্ষেত্ৰত ফোকাছ দিয়ক বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজিনটো আপোনালোকৰ বৈবাহিক জীৱনৰ সন্দৰ্ভত কোনো ধৰণৰ ৰিস্ক লোৱা উচিত নহয় আপোনালোকৰ পৰিয়ালত আজিনটোত খৰচ পাতিৰো বৃদ্ধি পাব পাৰে বুলি কৈছে কিবা এটা কাৰণ বশতঃ গতিকে ধ্যান ৰাখক খৰচ পুৰাবলৈ টকা ধাৰে লোৱাৰ উচিত নহয় যদি আপোনালোকৰ কিবা এটা প্ৰয়োজনো হৈছে গতিকে সেই খৰচখিনি বা সেই ইম্পৰ্টেন্ট কিছুমান বস্তু আপোনালোকৰ কিনাৰ বাবে খৰচ পাতি হ'ব পাৰে কিন্তু ধাৰ ল'বলগীয়া হ'ব পাৰে গতিকে কিছু ক্ষেত্ৰত যদি ধাৰ নোলোৱাকৈ যদি হৈ যায় তেনেহলে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগে বুলি কৈছে পাছত আপোনালোকৰ কিছু ধাৰ মাৰোতে বা টকা পইচা ঘূৰাই দিয়াৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়ত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি চিন্তাশীলভাৱে ধন খৰচ কৰক বা বিনিয়োগ কৰক আপুনি হয়তো লোকচানত ভুগিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি প্ৰেমৰ সম্পৰ্কত জড়িত তেন্তে সমস্যাৰ সন্মুখীন হ'ব পাৰে ধ্যান ৰাখক কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰিব লাগিব সকলো সমস্যা দূৰ কৰিবলৈ যিকোনো বগা বস্তুৰ লগত ৰাখিলে আপুনি ভাল নাপাব বুলি কৈছে আপুনি পাৰিবাৰিক সম্পৰ্কটো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজিৰ দিনটোত বহুত লোকে হঠাৎ বিপদৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব আপোনাৰ কোনো ধৰণৰ সমস্যা নহ'ব কিন্তু আপুনি শাৰীৰিকভাৱে ফিট হৈ থাকিব বুলি কৈছে কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধনুৰাশি জাতক জাতিকাসকলৰ 22 মাৰ্চৰ ৰাশিফল অনুসৰি দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিবা এটা ভাল কাম পাব পাৰে যি আপোনালোকৰ মনটো বহুত বেছি আনন্দিত কৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আৰ্থিক বিষয়বোৰ সোনকালে সমাধান কৰিলে আপোনালোকৰ ভাল হ'ব যদি টকা পইচা কিছু সমস্যা আছে লগতে আপোনালোকৰ যিকোনো বাকি থকা ধন ঘূৰাই পাব পাৰে আজিৰ দিনটোত সেইফালৰ পৰা দিনটো অতি
গুৰুত্বপূৰ্ণ বা শুভ দেখা পোৱা গৈছে আপোনালোকৰ যিসকল ব্যৱসায় কৰে যিসকল জাতক জাতিকা আছে ব্যৱসায় কৰা নতুন নতুন উপাৰ্জনৰ উৎস আপোনালোকৰ মুকলি হ'ব অৰ্থাৎ এক্সট্ৰা আৰ্নিং আপোনালোকৰ মুকলি হ'ব বুলি কৈছে লাভ কৰিব পাৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ সকলো কাম যিমান পাৰি সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে এতিয়া আপুনি ভগৱান গণেশক পূজা কৰা উচিত আজিৰ দিনটোত যাৰ জৰিয়তে আপোনালোকৰ বাকী থকা সকলো কাম সম্পূৰ্ণ হ'ব পাৰে নিজৰ ওপৰত বিশ্বাস ৰাখিব আপুনি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগে আপোনালোকৰ ধ্যান আপোনালোকৰ শান্তিৰে কটাবলৈ আজিৰ দিনটোত আপুনি আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগিব কথা বতৰা কওঁতে সাৱধান হ'ব লাগিব আৰু কথাৰ কোৱাৰ আগতে কেইবাবাৰো আপোনালোকে চিন্তা কৰি কওক বুলি কৈছে কোনো ব্যক্তিৰ আগত কিবা যদি ইম্পৰ্টেণ্ট কথা পাতি আছে মোষ্ট ইম্পৰ্টেণ্ট কথা বা আপোনালোকৰ বিশেষকৈ গুৰুত্বপূৰ্ণ যিখিনি কথা বতৰা আছে সেই কথা বতৰাখিনি পাতোঁতে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে যাতে আপোনালোকৰ এনে ৱৰ্ড নোলায় বা এনেকুৱা ধৰণৰ কথা কৈ নাপায় যাতে সেই ব্যক্তিজনে আপোনালোকক বেয়া অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব যদিও আপোনালোকৰ পেটৰ সমস্যা আপোনালোকক দীৰ্ঘদিন ধৰি যদি কিছু লোকৰ অশান্তি দি আহিছে বা অশান্তি অনুভৱ কৰিছে তেনেহ'লে সাৱধান হ'ব লাগিব অসাৱধান নহ'ব যিমান পাৰে সোনকালে আপোনালোকৰ চিকিৎসকৰ পৰামৰ্শ লওক আৰু নিজৰ চিকিৎসা কৰক বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো লাইক এটা কৰি দিব মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ লগত জড়িত পৰিস্থিতি আপোনালোকৰ ভাল হ'ব আপোনালোকৰ আজিৰ দিনটোৰ উদ্ধতন বিষয়াসকলে আপোনালোকৰ প্ৰশংসা কৰিব দৰমহা আদি বৃদ্ধি কৰিব পাৰে ভাল এটা কামত আপোনালোকক নিয়োজিত কৰিব পাৰে ধৈৰ্য বজাই ৰাখিব লাগিব কৰ্মৰ ক্ষেত্ৰত থকা ব্যক্তিসকলে আজিৰ দিনটো ব্যৱসায় কৰা যিসকল জাতক জাতিকাসকল আছে হঠাতে কৰ্মচাৰীসকলৰ পৰা সমৰ্থন পাব পাৰে যাৰ বাবে আপোনালোকৰ যিখিনি বাকী কাম আছিল যিখিনি ইনকমপ্লিট কাম আছিল বা যিখিনি আপোনালোকৰ আধৰুৱা কাম আছিল সেই কামখিনি আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আপোনালোকে আছে বিশেষকৈ প্ৰেমিকাসকলৰ বাবে বহুত বেছি ভাল দিন বিশেষকৈ ক'ৰবালৈ ওলাই যাব পাৰে বা আপোনালোকৰ মাজত যি ধৰণৰ সমস্যাবোৰ চলিছিল সেই সমস্যাখিনি সমাধান হ'ব যদি আপুনি ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি লাভ পাব পাৰিবাৰিক সমস্যাৰ কথা ক'বলৈ যাওঁতে আপোনাৰ পৰিয়ালত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকে সেই সকলোখিনি সমস্যা অতিক্ৰম কৰিব পাৰিব বা সমস্যাখিনি সমাধান কৰিব পাৰিব আপোনালোকৰ মনটো আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ আপোনালোকৰ থাকিব যিসকলে বিশেষকৈ বৈবাহিক জীৱন যাপন কৰিছে তেওঁলোকৰ বাবে বিশেষকৈ তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক লৈ চিন্তাত পৰিব বা তেওঁলোকক কেনেকৈ আগুৱাই নিব তেওঁলোকৰ কেৰিয়াৰ কি হ'ব কেনেকৈ তেওঁলোকক বিশেষকৈ ভাল এটা পথ দেখুৱাব সেইখিনি বা তেনেধৰণৰ চিন্তাবোৰক লৈ ব্যস্ত থাকিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ দিনটো আৰম্ভণিতে বিশেষকৈ কিছু আপোনালোকৰ হেল্থৰ সমস্যা পাইছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত আওকাণ কৰিব নালাগে আপুনি আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও আজিৰ দিনটো বিশেষ যত্ন লোৱাটো উচিত যদি তেওঁলোকৰ কোনো ধৰণৰ সমস্যা আছে তেনেহ'লে অসাৱধান নহ'ব তেওঁলোকৰ সুধিব জানিব বুজিবলৈ চেষ্টা কৰক যিমান পাৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে আৰু তেওঁলোকৰ চিকিৎসা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি শ্ৰমিক লোকৰ কথা ক'বলৈ যাওঁ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভাগ্য আপোনালোকৰ লগত থাকিব কিন্তু আপুনি আপোনালোকৰ বুদ্ধিমত্তাৰ সহায়ত আপোনালোকৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব কাৰ্যালয়ৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সকলো পৰিস্থিতি আপোনালোকৰ পক্ষত সলনি কৰিব পাৰে জীৱনত আপুনি বহুত বেছি আগবাঢ়ি যাব পাৰিব কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আপোনালোকৰ কামত বিশেষকৈ কাম কাজক লৈ বিষয়াসকল সুখী হ'ব কিন্তু নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগিব অভাৰ যদি কাম কৰিব লগা হয় সেইখিনি ক্ষেত্ৰত আপোনালোকে সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে কেতিয়াবা এনেধৰণৰ পৰিস্থিতি আহে কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰেছাৰবোৰ আপোনালোকৰ বাঢ়িবও পাৰে সেই সময়খিনিত যদি আপোনালোকে খিংখিঙাৰ মনোভাৱ লয় বা আপোনালোকৰ খং উঠি থাকে তেনেধৰণৰ মনোভাৱে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে কিছু ক্ষেত্ৰত নিজকে বুজাব লাগিব আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব এতিয়া নেদেখিলেও আপোনালোকে পাছত হ'লেও দেখিব নিজৰ কৰ্মখিনি কৰি যাওক বুলি কৈছে যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি ধন বিনিয়োগ কৰিব পাৰে কিন্তু জানি শুনিহে আপোনালোকে আগবাঢ়ক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ত বিপুল লাভ কৰিব পাৰে আপোনাৰ ৰিস্কি সময়বোৰ অতি সোনকালে পাৰ হৈ যাব আৰু আপোনালোকৰ মনত শান্তি থাকিব
যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কাৰো লগত তৰ্ক নকৰিব তৰ্ক বিতৰ্কৰ বাবে আপোনালোকৰ সমস্যাৰো বাঢ়িব পাৰে আপোনালোকৰ জীৱনসংগীৰ লগত কোনো বিষয়ক লৈ কাজিয়াও হ'ব পাৰে আপোনালোকৰ বহুত কামৰ দায়িত্ব আজিৰ দিনটোত আছে আৰু কিন্তু পৰিচালনা কৰাৰ আপোনালোকৰ দায়িত্বও আছে গতিকে পৰিচালনাবোৰ সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য ভাল হ'ব যদি আপুনি হেল্থৰ সমস্যা চলি আছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত আওকাণ নকৰিব আৰু ঔষধ যদি আপোনালোকে খাই বৈ আছে বিশেষকৈ হেল্থৰ বাবে স্বাস্থ্যজনিত কিছু ঔষধ পাতি আপোনালোকে খাই বৈ আছে তেনেহ'লে আওকাণ কৰা উচিত নহয় নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ মনত শান্তি থাকিব শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বুদ্ধিমান ৰূপে কাম কৰিব আপুনি আপোনালোকৰ বিষয়াৰ হৃদয় জয় কৰাত সফল হ'ব আপোনালোকৰ বিষয়াসকল আপোনালোকৰ কামত বহুত বেছি সুখী হ'ব আজিৰ দিনটোত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বা ব্যৱসায়িক ক্ষেত্ৰত জড়িত যিসকল লোক আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আপোনালোকৰ বাবে দিনটো ভাল হ'ব যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে আপোনালোকৰ অংশীদাৰে আপোনাক এটা ডাঙৰ অফাৰ দিব পাৰে বা কিবা এটা আইডিয়া দিব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ ব্যৱসায় আৰু বেছি আগবাঢ়ি যাব পৰিকল্পনা কৰিব লাগিব আপোনালোকে পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতাও লাভ কৰিব সমৰ্থন পাব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ মনত অজ্ঞাতৰ কথাৰ কিছু আপোনালোকৰ ভয় থাকিব কিন্তু আপুনি আবেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে দিনটো ভাল আপোনালোকৰ বুলি কৈছে জানি শুনি আগবাঢ়ক আপোনালোকৰ সম্পত্তিৰ লগত জড়িত কিছুমান ডাঙৰ বিবাদৰ পৰা সমাধান পাব পাৰে বৈবাহিক জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য ঠিকে থাকিব কিন্তু কিছু মানসিক চাপৰ বাবে কিছু চিন্তাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে সেই মনটো শান্ত কৰি ৰাখিবলৈ আপোনালোকে জিৰণি ল'লে আপোনালোকৰ ভাল হ'ব মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিবলৈ সক্ষম হ'ব নিজকে ফিট কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শৰীৰটোৰ প্ৰতি সদায় ধ্যান ৰাখিব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ